हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आज मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আৰু আপোনালোকেতো থাম্বনেল চাই নিশ্চয় গম পাইছে আমি ক'ত গৈ আছোঁ। আৰু এতিয়া সময় হৈছে 7:50 ৰাতিপুৱা। বৰ্তমান একো নোখোৱাকৈ গৈছোঁ, অকল চাহ খাই গৈছোঁ। ৰাস্তাত ক'ৰবাত হোটেলত সোমাই কিনে ভাত চাত কিবা খাই যাব লাগিব, নহ'লেতো গোটেই দিনটো এনেকৈ ভাত নোখোৱাকৈতো থাকিব নোৱাৰিম। সেইবাবে ভাতটো খাই ল'ব লাগিব হোটেলতে পালে। অলপ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, আমি ফাইনেলি স্কুটিত বহি যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান চেপন পাইছোঁ। আৰু বন্ধুসকল, এইখন চব চেপন আৰক্ষী থানা। এইখন হৈছে চেপন আৰক্ষী থানা বন্ধুসকল। তো বন্ধুসকল, আমি ফাইনেলি ৰাস্তাতে হোটেল এখন পালোঁ। ইয়াত সোমাই যাওঁ এতিয়া। এইখন হয় বন্ধুসকল হোটেলখন। ইয়াত সোমাই যাওঁ এতিয়া। কি পাওঁ চাব লাগিব। কি পাওঁ মানে আমি বিশেষকৈ ভাত খাব আহিছোঁ। ভাতটো খাই ল'ব লাগিব, তাৰপিছত যাম আৰু বন্ধুসকল, ভাত আনিবলৈ অৰ্ডাৰ দিলোঁ। এতিয়া ভাতটো আনি দিব। আৰু বন্ধুসকল, ফাইনেলি ভাত আহি গ'ল। এতিয়া ভাতটো খাই লওঁ। ভাতটো খোৱাৰ পাছত আৰু আগলৈ যাত্ৰা আৰম্ভ কৰিম। আৰু বন্ধুসকল, ফাইনেলি মজাকৈ ভাত চাত খাই ল'লোঁ। এতিয়া ব'লক আগলৈ যাত্ৰা আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, আমি আহি পাই গ'লোঁ। মানে মেইন জেগাত আহি পোৱা নাই এতিয়ালৈকে। কাৰেংঘৰ সোমাই যোৱা ৰাস্তাটোত পাইছোঁ। ব'লক সোমাই যাওঁ ইপিনেদি। আমি ইয়াৰ পৰা কাৰেংঘৰটো দেখিব পাইছোঁ। মানে আমি আহি পাই গৈছোঁ। এতিয়া ইয়াতে স্কুটিখন থৈ লওঁ। স্কুটিখন ইয়াত থৈ কিনে এতিয়া সোমাই যাম। মানে ইয়াত সোমাবৰ কাৰণে বন্ধুসকল টিকেট কাটি ল'ব লাগিব প্ৰথমতে। তেনেহ'লে বলক টিকেটটো কাটি লওঁ। মানে টিকেট এতিয়া দিব নিদিয়ে নাজানো, কিন্তু যদি দিয়ে টিকেটটো কাটি লওঁ। কাটি কিনে সোমাই যাম। আৰু এইখন হৈছে কাৰেংঘৰৰ টিকেট কাউণ্টাৰ। টিকেট দিছে চাগে। এতিয়া টিকেটটো কাটি লওঁ মজাকৈ। আৰু বন্ধুসকল, ইয়াত কিমান ধুনীয়াকৈ লিখা আছে স্পষ্টকৈ যে ভাৰতীয় নাগৰিকৰ কাৰণে 25 টকা প্ৰতি টিকেটত আৰু বিদেশী নাগৰিকৰ কাৰণে 300 টকা প্ৰতি টিকেট। তাৰ মজাকৈ টিকেট চিকেট কাটি ল'লোঁ। এতিয়া সোমাই যাওঁ। আৰু এইখন হৈছে কাৰেংঘৰৰ মেপখন। মজাকৈ আঁকি থোৱা আছে ইয়াত। বন্ধুসকল, আমি ফাইনেলি আহি পালোঁ কাৰেংঘৰ। মানে বন্ধুসকল, এইটো ভিডিঅ'টো পিছপিনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া আগপিনে গৈ কিনে ওপৰত যাবলৈ চেষ্টা কৰিম। তেনেহ'লে ব'লক ওপৰত যাওঁ। এইটো আগপিনে কিছু দৃশ্য। তো বন্ধুসকল, এতিয়া ব'লক ভিতৰলৈ সোমাই যাওঁ আগপিনৰ পৰা গৈ। এইপিনেদি সোমাই যাওঁ। এইপিনে ভিতৰত পূৰা আন্ধাৰ হৈ আছে। ওপৰলৈ যাবলৈ চেষ্টা কৰিম এতিয়া। এই চিৰিটোৰ ওপৰত যাব পাৰি। আমি ওপৰত উঠি আহি গ'লোঁ। এতিয়া এইটো চব বন্ধুসকল ওপৰৰ দৃশ্য অলপ। এইটো হৈছে ওপৰৰ প্ৰথম ৰুমটো, মানে হলৰ হিচাপত আছে। এইটো ছেকেণ্ড ৰুম মানে ৰুম নহয় বন্ধুসকল। ইয়াত মানে কিবা হলৰ নিচিনা থোৱা আছে। আৰু বন্ধুসকল, ইয়াত চব অলপ ফাটি গৈছে। এইবোৰ ৰিপেয়াৰিঙৰ কাম চলি আছে। আৰু এই দাদাজনে মজাকৈ ৰিপেয়াৰিঙৰ কাম কৰি আছে। তো বন্ধুসকল, আমি ফাইনেলি ওপৰত উঠি আহিলোঁ। লেকিন একেবাৰে ওপৰত উঠা নাই। ফাৰ্ষ্ট মহলটোত উঠিলোঁ। এতিয়া আৰু ওপৰত উঠিম। এতিয়া ওপৰৰ পৰা অলপ কিছু দৃশ্য চাওক। আৰু বন্ধুসকল, এইবাৰ একেবাৰে ওপৰত উঠোঁ। বন্ধুসকল, এইপিনেদি গ'লে একেবাৰে ওপৰত পায় আৰু
আহি গ'লোঁ বন্ধুসকল একেবাৰে ওপৰত। আৰু বন্ধুসকল ৰজাৰ দিনত লোহা মানে ৰ'দ নথকাৰ বাবে চব কিমান ধুনীয়াকৈ খুঁটা নিৰ্মাণ কৰিছে। মানে প্ৰথমে ইটাটো পথালিকৈ দিছে, তাৰপিছত আৰু থিয়কৈ দিছে আৰু পথালিকৈ দিছে। এনেকৈ কৰি চব বন্ধুসকল কিমান মজাকৈ খুঁটাটো নিৰ্মাণ কৰি লৈছে। ওপৰৰ ভিতৰত সোমাই যাওঁ। আৰু এতিয়া ওপৰৰ প্ৰথম হলটোত সোমাই যাওঁ। প্ৰথম হল মানে ইয়াত অকল এটাই হল আছে, এইটোৱে হয়। ইয়াতকৈ ওপৰত আৰু যাব পাৰি, কিন্তু এতিয়া গেটটো বন্ধ কৰি থৈ দিছে, সেইটো কাৰণে যাব নোৱাৰিম। আৰু বন্ধুসকল ইয়াত চাওক হেজ গছৰ ফুলেৰে কিমান মজাকৈ লিখা আছে আহোম ৰজা প্লেচ বুলি। তো বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক এটা কমেণ্ট এটা কৰি দিব, আৰু মোক আগবাঢ়ি যোৱাৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।